তো কোশ্চেন নম্বৰ 6 কি কৈছে, ইফ 1 2 4 y x6 and 3 5 are the vertices of a parallelogram taken in order, find x and y. তো ললোগ্ৰামৰ কি কৰিছে, ভাৰ্টিচেছবোৰ দিয়া আছে, এইটো এটা এইটো এটা এইটো এটা এইটো এটা। তো ইয়াৰ পৰা কি ওলাব লাগে, এক্স ৱাইৰ ভেলুটো ওলাব লাগে। তো 6 নম্বৰ ইয়াত চোৱা, ভাৰ্টিচেছ কেইটা দিয়া আছে, 1 2 4 y 6 x6 and 3 5। তো এইটো আমি কি কৰিছোঁ, ইন অৰ্ডাৰ ৱাইজ লৈছোঁ, এ বি চি ডি, এই ভাৰ্টিচেছ চাৰিটাক অৰ্ডাৰ ৱাইজ লৈছোঁ, ফাৰ্ষ্টত, তাৰপিছত ছেকেণ্ডত, তাৰপিছত থাৰ্ডত, তাৰপিছত ফ'ৰ্থত, 1 2 3 4 এনেকৈ অৰ্ডাৰ ৱাইজ লৈছোঁ, হৈছে। এইফালৰ পৰা ল'ম, নহ'লে এইফালৰ পৰা ল'ম, হৈছে। তো এতিয়া ইয়াত চোৱা, দুটা ডায়গনালছ, বি ডি এটা, এ চি এটা, ডায়গনালছ কিহৰ, পেৰালেলোগ্ৰামৰ। তো এতিয়া বি ডিৰ কাৰণে, বি ডি ডায়গনালছৰ কাৰণে এইটো চোৱা, এটা পইণ্ট আছে, এইটো এটা পইণ্ট আছে, আৰু এইটো কি হৈ আছে, কোঅৰ্ডিনেট পইণ্ট হৈ আছে। তো ইয়াৰ কাৰণে এক্স ৱাইৰ ভেলুটো ওলাই লোৱা, আৰু ইয়াত চোৱা, এইটো এটা পইণ্ট, এইটো এটা জইনিং পইণ্ট, এইটো ধৰি এইটো হ'ল কোঅৰ্ডিনেট পইণ্ট, হয়নে। তো এইটোৰ পৰা এক্স ৱাই ওলাই লোৱা, তাৰপিছত কি কৰিম, ফাইনেলি কম্পেয়াৰ কৰি এক্স ৱাইৰ ভেলুটো ওলাই ল'ম। তো ইয়াত চোৱা, 4 বি ডি ডায়গনালছ, এক্স ৱাইৰ ভেলুটো ওলাই লোৱা, এক্স ইজ ইকুৱেল টু বি ডি ডায়গনালছ এইটো। তো এইটো ধৰি লোৱা x1 y1, এইটো x2 y2। তো এইটো বহাই দিয়া, আৰু ৰেচিঅ'টো কি হ'ব, 1 এইফালে 1, ইকুৱেল আছে যিহেতু, তো এইফালে 1 ভাগ, এইফালে 1 ভাগ। তো ৰেচিঅ'টো কি হ'ব, 1:1 ৰেচিঅ'। তো এইটো কি হ'ব, m প্লাছ n, এইটো m ইনটু x2 প্লাছ n ইনটু x1, হৈছে। তো m প্লাছ n, তাৰমানে 1 প্লাছ 1, আৰু এইটো 1 ইনটু x2 কিমান আছে, 4, প্লাছ x1 কিমান আছে, 3, তো 1 ইনটু 3। তো এইটো চোৱা কিমান হ'ব, 2 হ'ব, ইয়াত 4 প্লাছ 3 হ'ব, তো এইটো 7/2 হ'ব। তো আৰু ৱাইৰ ভেলুটো ওলাই লোৱা, তো ৱাই কি হ'ব, এইটো m প্লাছ n হ'ব, m ইনটু y2 প্লাছ n ইনটু y1। তো ইয়াত y1 কোনটো আছিল, এইটো আছিল, আৰু y2 এইটো আছিল। তো এইটো কি হ'ব, 1 প্লাছ 1 হ'ব, এইটো 1 ইনটু y2 কিমান, y এ আছিল, প্লাছ y1টো কিমান, 5, তো 1 প্লাছ 1 ইনটু 5। তো এইটো কি হ'ব, y প্লাছ 5 হ'ব বাই 2, এইটো হৈছে। তো এতিয়া 4 এ চি ডায়গনালছ লোৱা, হৈছে। তো 4 এ চি ডায়গনালছৰ কাৰণে কি হ'ব, এ চি ডায়গনালছ, এইটো কোঅৰ্ডিনেট পইণ্ট, হয় নাই। তো ইয়াত ধৰি লোৱা, এইটো x1, এইটো y1, এইটো x2 y2, হৈছে। তো এইটো বহাই দিয়া, x ইজ ইকুৱেল টু, এক্সৰ ভেলু ওলাবা, তো m প্লাছ n, এইটো m ইনটু x2 প্লাছ n ইনটু x1, হৈছে। আৰু ৱাইৰ ভেলু ইজ ইকুৱেল টু m প্লাছ n, m ইনটু y2 প্লাছ n ইনটু y1। তো এইটো ৰেচিঅ'টো তো এইফালেও ছেম হ'ব, 1:1 হ'ব। তো এইটো কি হ'ব, 1:1 মানে 1 প্লাছ 1, এইটো 1 ইনটু x2 কিমান আছিল, x2 আছিল x, প্লাছ 1 ইনটু x1 কিমান, 1, হৈছে। তো এইটো কিমান হ'ব, 2 হ'ব, এইটো x প্লাছ 1 হ'ব, ইয়াত চোৱা, এইটো 1 প্লাছ 1 হ'ব, এইটো 1 ইনটু y2 কিমান, এইটো 6, প্লাছ 1 ইনটু y1 কিমান, 2। তো এইটো কিমান হ'ব, 2 হ'ব, এইটো 6 প্লাছ 2 হ'ব, এইটো কৰিলে 8/, এইটো কৰিলে কিমান হ'ব, 8/2 হ'ব, কটাকটি কৰিলে 4, ইয়াত 1, তো এইটো ফাইনেলি 4 হ'ল। তো আমাৰ কোঅৰ্ডিনেট পইণ্ট কেইটা কম্পেয়াৰ কৰি ওলাম, এইটো এক্সৰ ভেলু, এইটো ৱাইৰ ভেলু, এইটো এক্সৰ ভেলু, এইটো ৱাইৰ ভেলু, হৈছে। তো
এইটো তো কোঅর্ডিনেট পয়েন্ট সেম, ইয়াত কোঅর্ডিনেট পয়েন্টটো কি সেমে আছে, দুয়োটা লাইন সেগমেন্টের কারণে বা দুয়োটা ডায়াগোনালসৰ কাৰণে কি কোঅর্ডিনেট পয়েন্টটো সেম, তেন্তে কি হ'ব এক্সৰ ভ্যালু এইটোৰ লগত এইটো ইকুৱেল হ'ব আৰু ওয়াইৰ ভ্যালু এইটোৰ লগত এইটো ইকুৱেল হ'ব। তো এইটো আমি ওলাম। তো এক্স ইজ ইকুয়াল টু কি লিখিব পাৰো, এইটো আছিল এটা ভ্যালু এক্স প্লাস 1। তো এইটো ডাইরেক্ট কম্পেয়ার কৰো, এইটো বাই 2 ইকুয়াল টু আৰু এটা এক্সৰ ভ্যালু আছিল 7/2, হয়নে? ইয়াৰ পৰা এক্সৰ ভ্যালুটো ওলাই লোৱা। তো এইটো কি হ'ব, এইটো হ'ব 2 ইনটু এক্স প্লাস 1 ইজ ইকুয়াল টু 7 ইনটু 2 14। তো এইটো 2x প্লাস 2 ইজ ইকুয়াল টু 14। তো এইটো কি হ'ব 2x ইজ ইকুয়াল টু 2 তো এইফালে গ'লে কিমান হ'ব, কিমান থাকিব 14 মাইনাস 2 কৰিলে 12 থাকিব। তো 2x ইজ ইকুয়াল টু 12। তো x ইজ ইকুয়াল টু কিমান হ'ব 6, x ইজ ইকুয়াল টু 6 আৰু y এর ভ্যালুটো ওলাই লোৱা। y ইজ ইকুয়াল টু কি লিখি আছে y প্লাস 5/2 আৰু এটা 4। তো আসল y প্লাস 5/2 ইজ ইকুয়াল টু 4, এইটো আসল না y এর ভ্যালু। তো এটার পৰা y এর ভ্যালু ওলাই লোৱা। তো এটা ক্রস করে দিলে কি হ'ব y প্লাস 5 থাকিব ইফালে, ইফালে 4 ইনটু 2 8 হ'ব। তো এটা কৰিলে কিমান হ'ব y ইজ ইকুয়াল টু 8 মাইনাস 5, 5 তো ইফালে গ'ল মাইনাস হল। তো y ইজ ইকুয়াল টু 3 হৈছে। তো দেন ও পয়েন্ট আছিল নহয়, কোঅর্ডিনেটটো ও আছিল, এইটো ও এক্স ওয়াই আছিল, এনেকুৱা আছিল হয়নে? তো এক্স ওয়ার ভ্যালুটো ওলাব লাগে। তো এইটো কি হ'ব ও এক্সৰ ভ্যালু আছিল 6 আৰু ওয়াইৰ ভ্যালু কিমান ওলাইছে 3। তো এইটো হ'ব ফাইনালি আনসার। বুঝি পাইছা?